Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. নমস্কাৰ, মই নাৰাভা দেৱী। আজি 24 আগষ্ট। আজি বিশেষ এটা দিন। আজি আমাৰ গীতটো উন্মোচন হোৱাৰ লগতে আমাৰ মৰমৰ ডেম'ক্ৰেচি লাইফৰ সাংবাদিক লেখক তথা মোৰ দুটিকৈ গীতৰ লেখক আমাৰ মৰম কুমাৰ দাৰ আজি উপজা দিন। তেখেতৰ উপজা দিনত বহুত মৰম যাচিছোঁ, লগতে বহুত শুভেচ্ছা থাকিল। তেখেতে সদায় ভালে থাকক, তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। তেখেতে মনে বিচৰা ধৰণৰ সুখখিনি সকলো যেন পায়। তেখেতৰ মনৰ ভিতৰত যিটো যুদ্ধ চলি আছে সেইটো যেন সদায় জয়ী হয়। মৰম কুমাৰ দাক আমিনো কি দিম, তেখেতে সকলোৰে কাৰণে বহুতখিনি কৰিছে, সমাজৰ হকে বহুতো কাম কৰিছে, নিজৰ কাৰণে একোৱেই নাভাবে। আৰু বিশেষকৈ মই ক'ব লাগিব, মোৰ হয় যিটো ক্ষেত্ৰত মই নিজাভাৱিকৈও কৈছোঁ, আজি দুই এজন মানুহৰ আগত যিটো চিনাকি কৰি দিলে ইনাৰভাৰ বুলি আপোনালোকে যি দুজনে জানে, মোক 10জনে জানে, সেয়া অকল মৰমদাৰ কাৰণে মই কণ্ঠশিল্পী ইনাৰভা দেৱী হৈছোঁ। যে তেওঁৰ বিশেষ দিনটো আজি অকণমান আমি বিশেষ ধৰণৰ আমি পালন কৰিবলৈ খুজিছোঁ। আহকচোন আমি সকলোৱে মিলি তেখেতৰ উপজানটো এনেকৈ আমি উদযাপন কৰোঁ। ধন্যবাদ। মৰম, মই তোমাৰ জন্মদিনৰ বাবে বহুতো মৰম আৰু শুভেচ্ছা যাচিছোঁ, আৰু তুমি যাতে তোমাৰ কোনো বাধা নোহোৱাকৈ তোমাৰ গতিপথত তুমি আগবাঢ়ি যোৱা, সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, মোৰ নাম ডক্টৰ প্ৰতিমা দেৱী শৰ্মা। আজি 24 আগষ্ট সোমবাৰ। আমাৰ কাৰণে অতি আজি বহুমূলীয়া দিন বুলি ক'ম। আমাৰ অতি মৰমৰ, আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মৰম কুমাৰৰ আজি জন্মদিন, আৰু সেই উপলক্ষে আজি আমি ইয়াত সমবেত হৈছোঁ। যে গতিকে পৰম শ্ৰদ্ধাভাজন আজি ইয়াত উপস্থিত থকা সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি এই মৰম কুমাৰৰ উপজা দিনত উপস্থিত হৈ পেলাই সঁচাকৈ বৰ আনন্দ লাগিছে। তেখেতৰ জীৱন যেন সুন্দৰভাৱে আগুৱাই যাওক, আগবাঢ়ি যাওক, তেখেতক ভগৱানে মংগল কৰক। তেখেতৰ যিখিনি কাম, সামাজিক যিখিনি কাম, তেখেত এজন অতি জনপ্ৰিয় আৰু সুপৰিচিত, সকলোৰে অতি মৰমৰ শ্ৰদ্ধাৰ শ্ৰী মৰম কুমাৰ ডেম'ক্ৰেচি লাইভ আৰু মৰমলেণ্ডৰ এগৰাকী সাংবাদিক। আৰু তেখেতৰ যিখিনি যিমানবিলাক কাম সামাজিকভাৱে কৰিছে, সেই সামাজিকভাৱে কৰা কামৰ আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তেখেতক যেন তেখেতৰ মনৰ কামনা বাসনা সপোন পূৰণ হ'বৰ কাৰণে তেখেতক আশীৰ্বাদ জ্ঞাপন কৰে। আমাৰ মৰম আৰু আশীৰ্বাদ মৰমৰ প্ৰতি সদায় আছে। আশা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সুন্দৰকৈ আগবাঢ়ি যোৱাত সহায় কৰে, আৰু তেওঁৰ সেই আগবাঢ়ি যোৱাৰ পথত হাজাৰ বালিমাহীয়ে নাচোনেৰে গীত জোৰক। এই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ধন্যবাদ। নমস্কাৰ। মৰম কুমাৰৰ 24 আগষ্টত জন্মদিন। তেওঁৰ জন্মদিনলৈ মোৰ অশেষ হিয়াভৰা শুভেচ্ছা থাকিল। লগতে কামনা কৰিছোঁ ডেম'ক্ৰেচি লাইফ আৰু মৰমলেণ্ডে উন্নত শিখৰত উপনীত হওক, এই মোৰ কামনা। ধন্যবাদ। আজি ডেম'ক্ৰেচি লাইফৰ স্বত্বাধিকাৰী মৰম কুমাৰৰ জন্মদিন উপলক্ষে তাৰমানে মই তেখেতক শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ। তেখেতৰ এই যিটো হেৰিত তেখেতে এই কামবিলাক কৰি আছে আৰু আগবাঢ়ি যাওক। আজি মই মোটামুটি 4-5 বছৰমান আগৰ পৰাই তেখেতৰ ষ্টুডিঅ'ৰ লগত মই জড়িত আছিলোঁ। লগতে আধুনিক গীত, লোকগীত এনেকুৱা ধৰণৰ প্ৰগ্ৰাম বহুদিন কৰিছোঁ। তেখেতৰ অনুষ্ঠানবিলাক চাই সদায় মানুহেও ভাল পায়, আৰু ময়ো আচলতে আলপুত হৈছোঁ তেখেতৰ এই হেৰিবিলাক কৰ্মবিলাক। বহুদিন তেখেতৰ অনুষ্ঠানত মই গুৱাহাটী প্ৰেছ ক্লাব, জ্যোতি চিত্ৰপট, কলাক্ষেত্ৰ, বিভিন্ন তাৰমানে প্ৰগ্ৰামত তেখেতৰ সৈতে জড়িত আছোঁ। ভৱিষ্যতেও বোধহয় তেখেতৰ লগত থাকিবই লাগিব। গতিকে মই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। মোৰ শুভেচ্ছা সদায় থাকিব তেখেতৰ প্ৰতি। গতিকে ৰাইজক মই এইটোৱেই জনাব বিচাৰোঁ, তেখেতক সকলোৱে আশীৰ্বাদ কৰক, আগবাঢ়ি যাওক। তেখেতৰ এই জন্মদিন উপলক্ষে গতিকে মই আৰু শুভেচ্ছাত বাহিৰে আৰু একো দিব নোৱাৰোঁ। গতিকে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।